মূৰ্তিক নস্যাৎ কৰিব নোৱাৰে। এই আসনত যে মূৰ্তি আছে, তলত কাছ আছে, তাৰ ওপৰত হস্তি আছে, তাৰ ওপৰত সিংহ আছে। এই মূৰ্তি কি? মূৰ্তি হ'ল প্ৰতীক, মূৰ্তিৰ মাজত তত্ত্ব সোমাই আছে। এই মানুহজন মূৰ্তি, মূৰ্তিটো প্ৰতীক, মূৰ্তিৰ মাজত আত্মতত্ত্ব আছে। কিন্তু মূৰ্তি যদি নাই, তত্ত্ব ক'ত থাকিব? সেইকাৰণে শৰীৰ আৰু আত্মা ই পৰিপূৰক। শৰীৰ আছে মানে আত্মা জিৰাইছে, আৰু আত্মা আছে কাৰণে শৰীৰ আছে। ধৰিব পাৰিছেনে? আত্মাক বাদ দিলে শৰীৰৰ অস্তিত্ব নাই, আৰু শৰীৰক বাদ দিলে আত্মা জিৰাবলৈ ঠাই নাই। সেইকাৰণে ভগৱানেও মায়াক আশ্ৰয় কৰি জন্ম লয়, আৰু মায়াক আশ্ৰয় কৰি ইয়াৰ পৰা অপ্ৰকট হয়। তে মায়া নহ'লে কায়াক বিচাৰি নাপায়, আৰু কায়া নহ'লে মায়াৰ অস্তিত্ব নাথাকে। কথাখিনি বহুত টান আকৌ, বেদান্তৰ মূল তত্ত্ব। গতিকে ইয়াতকৈ আৰু সহজ কৰিব নোৱাৰি। আই মাতৃসকলে বুজি পাইছেনে বাৰু? আৰু বহুতে মোক কয়, ইমান টান কথা ক'লে প্ৰভু টোপনি আহে। কাৰণ মনেৰে ঢুকি পাব নোৱাৰে, বৰ টান, আৰু কেনে টোপনি আহে। গতিকে টোপনি আপোনাৰ খবৰ নাহিবৰ কাৰণে নাম এভাগ হওক কৃষ্ণ। গীতা এনে শংকৰ গুৰু কি। সকলোৱে চকু মুদি দিয়ক। শৰীৰৰ যিমান জড়তা আছে সকলো প্ৰভুৰ চৰণত এৰি দিয়ক। নিৰোগী কায়া, নিৰোগী মন, আনন্দ হৃদয় প্ৰভুৰ চৰণৰ সেৱক হ'বলৈ যত্ন কৰক। প্ৰভুৱে কৃপা কৰক সকলোৰে জীৱনলৈ। কৃষ্ণ, প্ৰশ্ন বহুত আহিছে। এতিয়া প্ৰশ্নৰ সময়ো আমাৰ বহুত কম। তাৰ মাজত প্ৰশ্নকৰ্তাসকলে খুব সাৱধানে শুনিব কথাখিনি। লোক প্ৰৱৰ্তৱাই জ্ঞানী কৰ্মলুপ্ত দৰে, অজ্ঞানীৰ থানে কৰ্ম ফল এৰি কৰে। যিসকল জ্ঞানী তেওঁলোকৰ কোনো কৰ্ম নাই, কিন্তু লোকৰ লগত কৰে। নহ'লে ভগৱানেও কৈছে যদি নকৰে তেতিয়াহ'লে তাকে দেখি কোনেও নকৰিব। সেইকাৰণে প্ৰহ্লাদক কৈছে, বৈষ্ণৱতে শ্ৰেষ্ঠ, তই পাইলি বাঞ্ছা সিদ্ধি। তই শ্ৰেষ্ঠ বৈষ্ণৱ, তোৰ আৰু কোনো নাই, তোৰ কৰিব লগাই নাই। কিন্তু কৰিও পিতৃৰ পেট কাৰ্য যেন বিধি। তই যদি দেউতাৰ শ্ৰাদ্ধ নকৰ, পেটকৰ্ম নকৰ, তোক দেখি কোনেও নকৰিব। গতিকে লোক পৰম্পৰা ৰক্ষাৰ কাৰণে জ্ঞানীসকলে কাম কৰে। কিন্তু কৈছে কৰিও পিতৃৰ কাৰ্য যেন বিধি। মত চিত্ত দিয়া কৰ্ম কৰিও সমস্তে, তেবে কি কৰিব পাৰে সংসাৰৰ দোষে। চিত্তটো মত থাকিব, আৰু সংসাৰৰ মানুহ চিত্তটো সকামত থাকে। এজন বৈষ্ণৱৰ কৰ্মধাৰ চিত্ত থাকে প্ৰভুৰ চৰণত। আৰু লোক আমাৰ সমাজখনত যেনেকৈ চলিছে মই তেনেকৈ চলিব লাগিব। মই জ্ঞানী, মই একেবাৰে নিষ্কাম এটা অৱস্থাত উপনীত হৈছোঁ, সেই বুলি ক'ম নেকি যে সমাজ আপোনালোকে নাজানে কাৰণে কৰক, মই জ্ঞানী কাৰণে মই নকৰোঁ? সমাজত জঞ্জাত লাগিব। গতিকে সমাজখনৰ লগত চলিবৰ কাৰণে, সমাজখনৰ মাজেৰে মিলি চলিবৰ কাৰণে যে মই জ্ঞানী হ'লেও তেওঁলোকৰ লগত চলিব লাগিব। তাত মই আকৌ উভতি জ্ঞানীৰূপে ধৰিলে সমাজখন নচলিব। সেইকাৰণে আমাৰ জ্ঞানীসকলে কাম কৰে চিত্ত ভগৱানত ৰাখে, সমাজে কাম কৰে চিত্ত আসক্তিত ৰাখে। এইটোৱে পাৰ্থক্য জ্ঞানী আৰু আমাৰ সংসাৰী লোকৰ। পঞ্চযজ্ঞ আৰু পঞ্চশুনা পাপ। পঞ্চযজ্ঞৰ পঞ্চশুনা পাপ ভগৱত গীতা 3য় অধ্যায়তে আছে। পঞ্চযজ্ঞ মানে হ'ল, প্ৰথমতে পঞ্চশুনা পাপ, ঠাই মুচিলে পৰুৱা চৰুৱাবোৰ মৰে। ঢেঁকীৰ বা পাতাত যদি আমি সৰিয়হ পিছোঁ তাৰ বীজবোৰ মৰে। পানী উতলালে পানীত থকা এই জীৱবোৰ মৰে।
গতিকে এনেকৈ আমাৰ 5টা প্ৰতি ঘৰ গৃহস্থীৰ পাপ হয় আৰু সেইকাৰণে প্ৰতি ঘৰ গৃহস্থীয়ে 5টা যজ্ঞ কৰিব লাগে যে 5টা যজ্ঞ কি নৃযজ্ঞ অৰ্থাৎ এই যে পোক পৰুৱাকে আদি কৰি যিবিলাক আছে তেওঁলোকৰ কাৰণেও অলপ অন্ন দিব লাগে তেওঁলোকেতো আপোনাৰ পৰিয়ালতে থাকে যে চৰাই চিৰিকটিকে আদি কৰি দিবলৈ ভূত যজ্ঞ কৰিব লাগিব পিতৃযজ্ঞ কৰিব লাগিব অৰ্থাৎ পিতৃসকলকো বছৰৰ মূৰত আমি দিব লাগিব পুত্ৰ যিহেতু আৰু তাৰ পাছতে আমাক কৈছে যে এই যেটো অতিথি ভূতযজ্ঞ ভূত মানে প্ৰাণী অৰ্থাৎ অতিথি এজন আহিলে সেইজনকো আমি অতিথি শুশ্ৰূষা কৰিব লাগিব এই 5টা যজ্ঞ আমি যদি কৰোঁ তেতিয়াহ'লে পঞ্চশুনা পাপটো অৰ্থাৎ পঞ্চশুনা পাপ নকৰাকৈ কাম কৰিব নোৱাৰে পানীটো উতলাব লাগিব নালাগিব গতিকে সেইটো পাপ হ'ব গতিকে তাৰ বিনিময়ত আমি কি কৰিব লাগিব এই নিষ্কাম জীৱৰ ঘৰৰ অতিথি সেৱা ভূত সেৱা তাৰ পাছতে এই আমাৰ সৰু সৰু জীৱ জন্তু এইবিলাকৰ সেৱা অতিথি সেৱা এইবোৰৰ দ্বাৰা আমাৰ 5টা পাপ গুচি যায় গতিকে আমাৰ গৃহস্থী আশ্ৰম বৰাবৰ হয় এই কথাটোকে কৈছে